হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপোনাৰ ওচৰত এখন SBI ডেবিট কাৰ্ড আছে, আপুনি জানেনে সেই ডেবিট কাৰ্ডখন আপুনি যেতিয়া ইচ্ছা তেতিয়াই বন্ধ কৰিব পাৰে, মানে লক কৰি ৰাখিব পাৰে বা যেতিয়া ইচ্ছা তেতিয়াই আনলক কৰিব পাৰে। যদি আপুনি জানিব বিচাৰিছে আপোনাৰ SBI ডেবিট কাৰ্ডখন কেনেকৈ লক আনলক কৰিব পাৰে, তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজি অসমলৈ। বন্ধুসকল, আহক এতিয়া আমি ইউনো SBI লৈ গুচি যাওঁ। ইউনো SBI এপটো আমি মোবাইলত খুলি লৈছোঁ আৰু ইয়াত আমি আমাৰ 6টা ডিজিটৰ এমপিনটো ভৰাই লগইন হৈ যাম। একাউণ্টত লগইন হোৱাৰ পাছতে একাউণ্টৰ ডেশবৰ্ড এনেকুৱাকৈ দেখা পোৱা যাব। এতিয়া আপডেট হোৱাৰ পাছত SBI ইউনোটো অকণমান বেলেগ হৈ গৈছে। আপোনাৰ ক্ষেত্ৰত হয়তো হ'ব পাৰে বেলেগ, মোৰ তাত চেঞ্জ হোৱা নাই। কিন্তু য'তেই নহওক আপুনি এই এপটোত আপুনি পাব লগইন হোৱাৰ পাছত কাৰ্ডছ অপশ্যন, কাৰ্ডছলৈ আপুনি গুচি যাওক, তাৰ ওপৰত ক্লিক কৰি দিয়ক। কাৰ্ডছৰ ওপৰত ক্লিক কৰাৰ পাছত মাই কাৰ্ডছৰ যিটো পেজ আছে সেইটো খুলি যাব। ইয়াত মাই ডেবিট কাৰ্ডছৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া চাওক আপোনাৰ ডেবিট কাৰ্ডৰ লাষ্ট কেইটামান সংখ্যা ইয়াত দেখা পোৱা যাব, এক্সপায়াৰী ডেট, নাম আপোনাৰ এইবিলাক দেখা পোৱা যাব। একেবাৰে তলৰ বাৰডালত আহিলে আপুনি দেখা পাব মেনেজ ইউজেছ এণ্ড লিমিটছ, সেইটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তাৰপাছত এতিয়া আপুনি চাওক আপোনাৰ কাৰ্ডখনৰ যিবিলাক ফেচিলিটি আছে সেইবিলাক কিছুমান অন হৈ আছে, কিছুমান অফ হৈ আছে। ইয়াত প্ৰথম দুটা ফেচিলিটি পাব, ডমেষ্টিক ইউজেছ আৰু ইণ্টাৰনেশ্যনেল ইউজেছ। ইয়াত ডমেষ্টিক ইউজেছটো মই অন কৰি ৰাখিছোঁ, ইণ্টাৰনেশ্যনেল ইউজেছটো অলৰেডি অফ কৰাই আছে। মই ইণ্টাৰনেশ্যনেলি ব্যৱহাৰ নকৰোঁ, সেইকাৰণে অফ কৰাইছোঁ। যেতিয়া প্ৰয়োজন হ'ব সেইটো অন কৰিব পাৰোঁ। এতিয়া আমি এই ডমেষ্টিক ইউজেছ সেইটোকে অফ কৰি দিম আৰু আপোনাৰ যদি ইণ্টাৰনেশ্যনেলটো অন হৈ আছে সেইটো অফ কৰি দিয়ক। এতিয়া চাওক এই দুটা অফ কৰি দিলোঁ। এতিয়া তলত ছেভ চেঞ্জেছৰ ওপৰত ক্লিক কৰি দিয়ক। ছেভ চেঞ্জেছৰ ওপৰত ক্লিক কৰাৰ পাছতে এতিয়া আপুনি ইয়াত এটা OTP ভৰাব লাগিব, যিটো OTP আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত পাব। সেই OTPটো ভৰাই ছাবমিট কৰি দিয়ক। ছাবমিট কৰাৰ লগে লগে ইউজেছ এণ্ড লিমিটছ আপডেটেড ছাকচেছফুলি ফৰ ইয়ৰ ডেবিট কাৰ্ড। এই ডেবিট কাৰ্ডৰ লাষ্ট কেইটামান সংখ্যা দেখুওৱা হৈছে, মানে আপোনাৰ ডেবিট কাৰ্ডখন এতিয়া ডিএক্টিভেট হৈ গ'ল। এতিয়া আমি যদি সেই ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি আৰু ব্যৱহাৰ কৰিব নোৱাৰিম। এতিয়া আকৌ এইটো যদি অন কৰিব লাগে, আকৌ আমি ডেবিট কাৰ্ডছৰ পেজটোলৈ আহিম, আকৌ মেনেজ ইউজেছ এণ্ড লিমিটছৰ ওপৰত যাম। আকৌ এতিয়া ডমেষ্টিক ইউজেছটো অন কৰি দিম। তাৰপাছত যিকেইটা আপোনাৰ দৰকাৰ আছে ইয়াৰ ফেচিলিটি সেইকেইটা অন কৰি দিব পাৰে ইয়াত। এতিয়া আকৌ ছেভ চেঞ্জেছৰ ওপৰত ক্লিক কৰি দিম, আকৌ OTPটো ভৰাম, ছাবমিট কৰিম। আকৌ সেই মেছেজটো ইয়াত শ্ব' কৰিছে আপোনাৰ ডেবিট কাৰ্ডখন ছাকচেছফুলি যিটো লিমিট আছে বা ইউজেছ আছে সেইটো চেঞ্জ কৰা হৈ গ'ল। আপোনাৰ তাত মেছেজো আহি যাব আপোনাৰ ডেবিট কাৰ্ডখন এতিয়া এক্টিভেট হৈ গ'ল। এতিয়া আপুনি আপোনাৰ ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনি আপোনাৰ SBI ডেবিট কাৰ্ডখন লক আৰু আনলক কৰিব পাৰে।